আমি আজি এয়াৰ ৰেড মক ড্ৰিল এটা প্লেন কৰিছোঁ। এয়াৰ ফ'ৰ্চৰ লগত কোঅৰ্ডিনেট কৰি আমাৰ চিভিল ডিফেন্স ডিপাৰ্টমেণ্টে এয়াৰ ৰেড মক ড্ৰিল প্লেন কৰিছে। আজি আমি 8:30 এটা ডেঞ্জাৰ চাইৰেন পাইছোঁ। এয়াৰ ফ'ৰ্চৰ পৰা ইনফৰমেশ্যন আহে, আমাৰ লগে লগে আমাৰ কণ্ট্ৰল ৰুমটো এক্টিভেট হৈ যায় আৰু সেই কণ্ট্ৰল ৰুম এক্টিভেট হোৱাৰ লগে লগে আমি এটা ডেঞ্জাৰ চাইৰেন, যিটো আমাৰ চিভিল ডিফেন্সৰ চাইৰেন আছে, সেইটো আমি বজাওঁ। সেইটো 2 মিনিটৰ আপ ডাউন চাইৰেন, যিটো চাইন ৱেভত চাইৰেন হয়, সেইটো হয় ডেঞ্জাৰ চাইৰেন। সেই চাইৰেন হোৱাৰ লগে লগে ব্লেকআউটৰ প্ৰট'কল ফ'ল' কৰিব লাগে, সেইটো আমি কৰিছোঁ। পাব্লিক এৱেৰনেছ আমি ইয়াৰ আগতে 3 দিনৰ পৰা আমি ট্ৰাই কৰি আছোঁ পাব্লিক এৱেৰনেছ কৰিবলৈ, যাতে চবে ব্লেকআউটৰ প্ৰট'কল কি আছে তেওঁলোকে জানে আৰু নিজৰ নিজৰ যিটো লাইট আছে সেইটো বন্ধ কৰে। অলদো আমি APTCL যিটো গ্ৰিড পাৱাৰ আছে সেইটো আমি চেণ্ট্ৰেলি ডিছকানেক্ট কৰি দিছিলোঁ। তথাপিও কাৰোবাৰ ইনভাৰ্টাৰ থাকে, জেনেৰেটৰ থাকে, তেওঁলোকে যদি এৱেৰ নহয়, এইটো ব্লেকআউট কমপ্লিটলি নহয়। সেইকাৰণে আমি এৱেৰনেছৰ কাৰণেও ট্ৰাই কৰি আছোঁ। আজিও কিছুমান জেগাত চাগে হ'ব পাৰে, এটা দুটা জেগাত এৱেৰনেছ নোহোৱাৰ কাৰণে চাগে ফুল ব্লেকআউটটো তেওঁলোকে কৰা নাই। তো আমি আপোনাৰ জৰিয়তে ৰিকুৱেষ্ট কৰিম যাতে চবে এই ব্লেকআউট প্ৰট'কলটো প্ৰথম বুজি লয় যে কি আছে। তো সেইটোৰ কাৰণে আমি আজি 8:30 PM ডেঞ্জাৰ চাইৰেন বজাৰ পিছত 5 মিনিটৰ পিছত অল ক্লিয়াৰ চাইৰেন এটা দিলোঁ। অল ক্লিয়াৰ চাইৰেন আৰু ডেঞ্জাৰ চাইৰেনৰ পাৰ্থক্যও আছে। ডেঞ্জাৰ চাইৰেনটো ৰাম্বল চাইৰেন হয়, মানে আপ ডাউন ফ্ৰিকুৱেঞ্চিত চাইৰেন হয় 2 মিনিটৰ কাৰণে, আৰু অল ক্লিয়াৰ চাইৰেনটো এটাহে ফ্ৰিকুৱেঞ্চিত কনষ্টেণ্ট চাইৰেন হয়। চ' সেই দুটাৰ ডিফাৰেঞ্চ। ডেঞ্জাৰ চাইৰেনত ব্লেকআউট কৰিব লাগে আৰু অল ক্লিয়াৰ চাইৰেনত তেওঁলোকে লাইটটো জ্বলাব পাৰে। যেতিয়া ডেঞ্জাৰ চাইৰেন হয় তেতিয়া বালকনি বা বাহিৰতো আহিব নালাগে, কোনোবা এটা ছেফ লোকেশ্যনত ঘৰৰ মাজতে থাকিব লাগে, যাতে কোনোবা যদি তেনেকুৱা চিটুৱেশ্যন হয়, ন' ওৱান কেন পইণ্ট আউট যে এইটো ভালনাৰেবল পইণ্ট এটা আছে য'ত ষ্ট্ৰাইক কৰিব পাৰি। তেনেকুৱা আমি মক ড্ৰিল কৰিছোঁ আজি। তাৰপিছত অল ক্লিয়াৰ চাইৰেন হোৱাৰ লগে লগে আমাৰ এটা কমিউনিকেশ্যন আহিছে যে TRP পইণ্টত, এইটো আমি মক প্লেন কৰিছিলোঁ যে TRP পইণ্টত আমি 10জন পেচেণ্ট ইনজৰ হৈছে, 10জন মানুহ ইনজৰ হৈছে, তেওঁলোকক ৰেস্কিউ কৰিব লাগে। সেইটো মক ড্ৰিল আমি কৰিলোঁ। ইতিমধ্যে গোটেই 10টা এম্বুলেঞ্চ আমি এটা গ্ৰীণ কৰিডৰ বনাইছিলোঁ, যাতে লগে লগে 10জন এম্বুলেঞ্চ যেতিয়া আমি ৰেস্কিউ কৰিম, লগে লগে যাতে তেওঁলোকে মেডিকেল কলেজলৈ পেচেণ্টক লৈ যাব পাৰে, সেইখিনিও কৰা হ'ল। ইতিমধ্যে গোটেইখিনি এক্সেছ কমপ্লিট হৈছে। এতিয়া চাৰ্চ চলি আছে। চাৰ্চৰ এটা পাৰ্ট অফ মক ড্ৰিল, যে 10জনটো আমি ইনফৰমেশ্যন পালোঁ আৰু ক'ৰবাত আছে নেকি যোনে চাগে ইনজৰ হৈছিলে, ধৰিব পৰা নাই। তেনেকুৱা চাৰ্চ অপাৰেশ্যনো কৰা হয়। তাৰ কাৰণে 4-5টা এক্সট্ৰা এম্বুলেঞ্চ ইয়াত ৰিজাৰ্ভত ৰখা হৈছে। ফায়াৰ এম্বুলেঞ্চ, ফায়াৰ ব্ৰিগেড আছে। গোটেইখিনি ষ্টেক হোল্ডাৰ্ছক এক্টিভেট কৰি দিয়া হৈছিলে। এটা চেণ্ট্ৰেল কণ্ট্ৰল ৰুম আমাৰ, তাত বেলেগ বেলেগ ষ্টেক হোল্ডাৰৰ ৰিপ্ৰেজেণ্টেটিভ, হেড অফ ডিপাৰ্টমেণ্ট তাত উপস্থিত আছে, তেওঁলোকে পাৰ্ট অফ দি ৰিছপন্স টিম। আৰু লোকেশ্যনত এটা ইনচিডেণ্ট কমাণ্ডাৰ আমাৰ ADC ৰেংকৰ অফিচাৰ প্ৰীতম আছিলে, তেখেতে ইনচিডেণ্ট কমাণ্ডাৰ হিচাপে গোটেই চাৰ্চ এণ্ড ৰেস্কিউ অপাৰেশ্যনছটো অভাৰচি কৰিলে। গোটেইখিনি কমপ্লিট হ'ল। মই আপোনালোকক ধন্যবাদ জনাইছোঁ, আপোনালোকে কভাৰ কৰিছে। আৰু মই ৰিকুৱেষ্টো কৰিম আপোনাৰ জৰিয়তে যাতে চবক আৰু অৱেৰ আমি কৰিব পাৰোঁ, যিহেতু অৱেৰনেছৰ বহুত দৰকাৰ। এইটো মক ড্ৰিল তাৰ কাৰণেহে কৰা হয়, যাতে আমি পাব্লিক এৱেৰনেছটো কৰিব পাৰোঁ আৰু ৰেছপন্সটো কেনেকুৱা হ'ব, যে বেলেগ বেলেগ ষ্টেক হোল্ডাৰ্ছ কেনেকৈ কোঅৰ্ডিনেট কৰিব, কেনেকৈ আমি কোঅৰ্ডিনেট কৰি সেই ৰেস্কিউ অপাৰেশ্যনটো ছাকচেছফুলি কৰিব পাৰিম। যেনেকৈ ফায়াৰ এণ্ড এমাৰ্জেঞ্চি হওক, SDRF হওক, বা আমাৰ চিভিল ডিফেন্সৰ ভলেণ্টিয়াৰ্ছ হওক, পুলিচে হওক, মেডিকেল কলেজ, হেল্থ ডিপাৰ্টমেণ্ট হওক, চবে কেনেকৈ কোঅৰ্ডিনেট কৰিব যাতে আমি ৰেছপন্সটো ভালকৈ কৰিব পাৰিম, তাৰ এটা প্ৰেক্টিচ। মই এটাহে আমি আজি অবজাৰ্ভ কৰিছোঁ যে এৱেৰনেছৰ আৰু দৰকাৰ আছে। তো এটা এৱেৰনেছৰ ষ্ট্ৰেটেজিও আমি বনাম, চ' ডেট চব ডিষ্ট্ৰিক্টৰ চব মানুহক আমি গ্ৰেজুৱেলি এৱেৰ কৰিব পাৰোঁ। থেংক ইউ। আপোনালোকে দেখিছে যে আমি এটা ইতিমধ্যে অপাৰেশ্যন ইয়াত কৰা হৈছে, এয়াৰ ৰেড মক এক্সাৰচাইজ। এয়াৰ ৰেড মক আমাৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনাৰ ভিত্তিত আমি কৰা হৈছে। বছৰত 2বাৰ কৰিবলৈ আমাক কোৱা হৈছে, এটা এতিয়া মে' মাহত আৰু এটা আমাক নৱেম্বৰ মাহত। আমি আজি এয়াৰফ'ৰ্চৰ লগত কম্বাইনকৈ এক্সাৰচাইজটো কৰিছিলোঁ। আমাৰ এই যিটো চাৰিআলি আছে, ইয়াতে আমাৰ বম্বিং এটা দেখুওৱা হৈছিলে। যদি ভৱিষ্যতে আমাৰ এনেকুৱা অৱস্থা হয়, কেতিয়াবা যুদ্ধ হয়, বিমান আক্ৰমণ হয়, আমাৰ যিবিলাক ৰেছপণ্ডিং এজেঞ্চি আছে, সেই এজেঞ্চিবিলাকে কেনেধৰণে কাম কৰিব, কেনেকৈ কোঅপাৰেশ্যন কৰিব বেলেগ বেলেগ ডিপাৰ্টমেণ্টত, ঠিক সেইদৰে আমাৰ জনসাধাৰণে কেনেকৈ ৰিয়েক্ট কৰিব, কেনেকৈ ব্লেকআউট কৰিব লাগে, এই কথাবিলাক আমি জনাবৰ কাৰণে বা এই কথাবিলাক আমাৰ প্ৰেক্টিচ কৰিবৰ কাৰণে আজি এই অনুশীলনটো কৰা হৈছিলে। ইতিমধ্যে আমাৰ কণ্ট্ৰল ৰুম ছেটআপ হৈ আছে। আপোনালোকে কণ্ট্ৰল ৰুমত যাব পাৰে, তাতো আমাৰ DG ছাৰে গোটেই পৰিস্থিতিটো তাত কণ্ট্ৰল ৰুমত বহিয়ে তেখেতে নিগৰানী কৰি আছে, মানে গোটেই চিটুৱেশ্যনটো তেওঁ চম্ভালি আছে। যিকোনো ইনফৰমেশ্যন আমি তেওঁৰ পৰা, ইয়াৰ পৰা আমি তেখেতক দি আছোঁ, আৰু তেখেতৰ যি দৰকাৰ হয় আমাক সেইমতে আমাক তেওঁলোকে সহযোগিতা আগবঢ়াই আছে। এইখিনি আমি সম্পূৰ্ণ হয়, এটা জৰুৰীকালীন অৱস্থাত কৰিব লাগে, কি কৰিব? হয়, এইটো মক ড্ৰিল এটা আমাৰ জিলা প্ৰশাসনৰ পৰা কৰা হৈছে। যেতিয়া জৰুৰীকালীন অৱস্থাত যুদ্ধকালীন পৰিৱেশ সৃষ্টি হয়,
বহিৰাষ্ট্ৰীয় কোনোবাই শত্ৰুপক্ষই আক্ৰমণ কৰিলে আকাশমাৰ্গৰ পৰা যেতিয়া বোমা নিক্ষেপ কৰিব সেই সময়ত যোনটো পৰিৱেশ হয় সেই একে পৰিৱেশ ইয়াত অৱতাৰণা কৰা হৈছে আৰু এতিয়া দেখিছে আপোনালোকে আঘাতপ্ৰাপ্ত বহুত মানুহ মকডিলত হৈছে তো আমি গ্ৰীণ কৰিডৰ ইয়াৰ পৰা বনোৱা হৈছে তো গ্ৰীণ কৰিডৰত আমি মানুহখিনিক ইয়াৰ পৰা নি পেলাই যোৰহাট মেডিকেল কলেজলৈ আমি সুকলমে স্থানান্তৰ কৰিছোঁ এই তেনেকুৱা ধৰণৰ পৰিৱেশ এটা ইয়াত আজি চেষ্টা কৰা হৈছে বস্তুটো মানে সজাগতা কৰা সজাগতা হয় এটা সজাগতা যিকোনো সময়ত বিপদ আহিব পাৰে মানুহখিনি যেনেকৈ সজাগ হ'ব তাৰ ওপৰত এটা ব্যৱস্থা কৰা হৈছে হয় 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 তেনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221